বেহাৰবাৰী আউটপোষ্টৰ প্ৰত্যেকজন দৰ্শকৰ কাৰণে অতিকৈ দুখৰ এটি খবৰ, অতিকৈ বেয়া লগা এটি খবৰ আজি এই মুহূৰ্তত মই আপোনালোকক দিব ওলাইছোঁ। আপোনালোকে খবৰটো শুনি হয়তো আৱেগিক হৈ পৰিব, আপোনালোকৰ চকু চলচলীয়া হৈ পৰিব, যিহেতু অসমৰ এখন জনপ্ৰিয় ধাৰাবাহিক হৈছে বেহাৰবাৰী আউটপোষ্ট। ৰেঙনি চেনেলত সম্প্ৰচাৰিত হোৱা বেহাৰবাৰী আউটপোষ্টখনৰ প্ৰত্যেকজন নিয়মীয়া দৰ্শক, সেই দৰ্শকসকলে আজিৰ এই খবৰটো শুনাৰ পিছত যথেষ্টখিনি দুখত তেওঁলোকে ভাগি পৰিব, সেয়া মই অনুমান কৰিছোঁ। আচলতে এনেকুৱা কি খবৰ ওলাইছে বেহাৰবাৰী আউটপোষ্টৰ ফালৰ পৰা, যি কথা শুনি আপোনালোক আচৰিত হৈ পৰিব। বেহাৰবাৰী আউটপোষ্টৰ এটি জনপ্ৰিয় চৰিত্ৰ সিদ্ধাৰ্থ শৰ্মা, যাক আপোনালোকে কেকে বুলি সকলোৱে চিনি পায়। তেওঁ কেকেৰ চৰিত্ৰত অভিনয় কৰে। সিদ্ধাৰ্থ শৰ্মা তেওঁ কেকেৰ চৰিত্ৰত অভিনয় কৰে বেহাৰবাৰী আউটপোষ্টত। এতিয়াৰ পৰা বেহাৰবাৰী আউটপোষ্টত আৰু আপোনালোকে সিদ্ধাৰ্থ শৰ্মা ওৰফে কেকেক আপোনালোকে দেখিবলৈ নাপায়। কেকে মোহনৰ যি জ্যোতি, সেই জ্যোতিৰ কথা আমি কোনেও ক'বই নালাগে। আচলতে সেই কেকে মোহনৰ জ্যোতিৰ বাবেই জনপ্ৰিয় হৈ পৰিছিল বেহাৰবাৰী আউটপোষ্ট। কিন্তু কিহৰ বাবে বেহাৰবাৰী আউটপোষ্ট এৰিবলগীয়া হ'ল অভিনেতা সিদ্ধাৰ্থ শৰ্মাই? আপোনালোকে জানি আচৰিত হৈ পৰিব। এনেকুৱা কি কাৰণ আছে, যি কাৰণৰ বাবে, যি ধাৰাবাহিকৰ জৰিয়তে সিদ্ধাৰ্থ শৰ্মাই নিজক ৰাইজৰ আগত চিনাকি কৰি দিলে, ৰাইজে সিদ্ধাৰ্থ শৰ্মাক চিনি পোৱা হ'ল, আৰু এতিয়া সেই ধাৰাবাহিকখনে এৰি যাব লগা হৈছে, সেই ধাৰাবাহিকখনে এৰিব লগা হৈছে সিদ্ধাৰ্থ শৰ্মাই। আপোনালোকে জানি আচৰিত হৈ পৰিব। মূলতে কথাটো হৈ পৰিছে, যিহেতু আজিৰ পৰা কেইদিনমান আগত মানে কেইবছৰমান আগত বেহাৰবাৰী আউটপোষ্ট সিদ্ধাৰ্থ শৰ্মাই এবাৰ এৰিছিল। তাৰপিছত পুনৰবাৰ বেহাৰবাৰী আউটপোষ্টলৈ উভতি আহিছিল সিদ্ধাৰ্থ শৰ্মা আৰু মোহন দুয়োজনেই। কিন্তু এইবাৰ পুনৰবাৰ বেহাৰবাৰী আউটপোষ্ট এৰি যোৱাৰ সিদ্ধান্ত লৈছে কেকে, আৰু কেকে কান্দি কান্দি বৰ্তমান বেহাৰবাৰী আউটপোষ্টৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছে। এয়া প্ৰত্যেকজন বেহাৰবাৰী আউটপোষ্টৰ দৰ্শকৰ কাৰণে অতিকৈ দুখ লগা, অতিকৈ বেয়া লগা এটি খবৰ। কিন্তু তাৰ লগতে আছে আন এটি ভাল খবৰ, যি ভাল খবৰটো শুনাৰ পিছত আপোনালোকে অলপ হ'লেও অন্তৰত সকাহ লাভ কৰিব প্ৰত্যেকজন বেহাৰবাৰী আউটপোষ্টৰ দৰ্শকে। সিদ্ধাৰ্থ শৰ্মাক আপোনালোকে এতিয়াৰ পৰা বেহাৰবাৰী আউটপোষ্টত দেখা নাপায় ঠিকেই, কিন্তু সিদ্ধাৰ্থ শৰ্মাক এতিয়াৰ পৰা আপোনালোকে আপোনালোকৰ ঘৰৰ ওচৰতেই পাব। আপোনালোকে সিদ্ধাৰ্থ শৰ্মাৰ হাতখন এবাৰ গৈ চুই চাব পাৰিব। এইবাৰ সিদ্ধাৰ্থ শৰ্মাই হেঙুল থিয়েটাৰত যোগ দিছে। হেঙুল থিয়েটাৰৰ লগত সিদ্ধাৰ্থ শৰ্মা কেকে চুক্তিবদ্ধ হৈছে, আৰু সেইবাবেই যিহেতু হেঙুল থিয়েটাৰত তেওঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ৰাইজক মনোৰঞ্জন দি নাটক কৰি ঘূৰি ফুৰিব লাগিব, আৰু সেইবাবেই বেহাৰবাৰী আউটপোষ্টত কাম কৰিব নোৱাৰিব সিদ্ধাৰ্থ শৰ্মাই। আৰু এতিয়াৰ পৰা আপোনালোকৰ ওচৰত যদি নিমন্ত্ৰণ কৰিছে সিদ্ধাৰ্থ শৰ্মা যিখন থিয়েটাৰত আছে, হেঙুল থিয়েটাৰ, সেই থিয়েটাৰখন যদি আপোনালোকৰ ঘৰৰ ওচৰত ক'ৰবাত নিমন্ত্ৰণ জনাইছে, তেতিয়াহ'লে তাতে গৈ সিদ্ধাৰ্থ শৰ্মাৰ অভিনয় আপোনালোকে উপভোগ কৰিব পাৰিব। আপোনালোকে টিভিৰ স্ক্ৰীণত ইমান দিনে দেখি আছিল, কিন্তু এতিয়াৰ পৰা ৰিয়েলকৈ আপোনালোকে সিদ্ধাৰ্থ শৰ্মাৰ সেই অভিনয় আপোনালোকে চাব পাৰিব। এইবাৰ আপোনালোকে সিদ্ধাৰ্থ শৰ্মাৰ অভিনয় চাব পাৰিব হেঙুল থিয়েটাৰত। হেঙুল থিয়েটাৰৰ লগত যিহেতু চুক্তিবদ্ধ হৈছে, আৰু তাৰ বাবে এতিয়া বেহাৰবাৰী আউটপোষ্টৰ পৰা বিদায় মাগিছে সিদ্ধাৰ্থ শৰ্মাই। আমি আশা কৰিছোঁ পুনৰবাৰ সিদ্ধাৰ্থ শৰ্মাই বেহাৰবাৰী আউটপোষ্টলৈ আকৌ উভতি আহিব। থিয়েটাৰৰ জগতৰ পৰা তেওঁ যেতিয়াই সময় পাব, যেতিয়াই জিৰণি পাব, আকৌ তেওঁ বেহাৰবাৰী আউটপোষ্টলৈ উভতি আহিব। যিহেতু অসমৰ প্ৰত্যেকজন দৰ্শকে সিদ্ধাৰ্থ শৰ্মাৰ মুখখন চাবলৈ ৰৈ থাকে, তেওঁৰ কৌতুকবোৰ, তেওঁ অভিনয়বোৰ চাবৰ কাৰণে ৰৈ থাকে। গতিকে সিদ্ধাৰ্থ শৰ্মা পুনৰ বেহাৰবাৰী আউটপোষ্টলৈ উভতি আহিব। তেওঁ নহ'লে যিহেতু বেহাৰবাৰী আউটপোষ্টখন ক'ৰবাত আধৰুৱা হৈ থকা যেন লাগে, গতিকে আশা কৰিছোঁ তেওঁ আকৌ বেহাৰবাৰী আউটপোষ্টলৈ উভতি আহিব। যিহেতু নতুন যাত্ৰা, আকৌ তেওঁ নাটকৰ জগতলৈ উভতি আহিছে, মঞ্চলৈ তেওঁ উভতি আহিছে। গতিকে শুভেচ্ছা থাকিল সিদ্ধাৰ্থ শৰ্মালৈ। তেওঁ যি থিয়েটাৰত বৰ্তমান খোজ দিছে, এই জয়যাত্ৰা যে এইদৰে আগুৱাই গৈ থাকে, তাৰে কামনা কৰিছোঁ। আৰু এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। পুনৰ লগ পাম। ধন্যবাদ।